শোণিতপুৰৰ খনামুখৰ ৰঙাজানত দিন দুপৰতে চোৰে লুটিলে নগদ ৭৮,০০০ টকা। শোণিতপুৰৰ খনামুখৰ ৰঙাজানৰ ৰহমান হাৰ্ডৱেৰ নামৰ দোকানত দুৰ্বৃত্তই দিন দুপৰতে লুটি নিলে ৭৮,০০০ টকা। এখন 220 পালচাৰ বাইকত অহা দুজন দুৰ্বৃত্তই হেলমেট পৰিধান কৰি সোমাইছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনত। ব্যৱসায়িক প্ৰতিষ্ঠানখনত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কেছ কাউণ্টাৰৰ পৰা টকা লৈ উধাও হয় দুৰ্বৃত্ত দুগৰাকী। টকা লৈ উধাও হোৱা সমগ্ৰ ঘটনা CCTVত বন্দী হৈ পৰিছে। ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে চাৰিদুৱাৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। প্ৰতিষ্ঠানখনৰ পৰা CCTVৰ ভিডিঅ' লৈ চাৰিদুৱাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে জোৰদাৰ অভিযান। আমাৰ ধৰক মঙলবাৰে দিনৰ 12টামান বজাত 12:30 বজাৰ পিছত ইয়াতে দুটা চোৰ আহিছিলে, মানে প্ৰপাৰ দেখা নাই, মানে পিছত CCTV কেমেৰাত পাইছোঁ। দুপৰীয়া ভাত খোৱাৰ সময়ত আৰু 12:30 লেবাৰবিলাক খাব গৈছে, সেইটো সময়তে মানে দাদা দুটা কাষ্টমাৰ আছিলে, গোডাউনত মাল দেখাব যাওঁতে ইপিনৰ পৰা মানে এটা পইচা কেছৰ পৰা লৈ কিমানমান টকা? 74,000 দিন দুপৰত। আৰক্ষীক জনাইছোঁ, এতিয়ালৈকে কোনো সূত্ৰ ওলোৱা নাই। আমি CCTV ফুটেজো দিছোঁ। কিবা তেনেকুৱা পাইছে নেকি ফুটেজত? মানে মানুহৰটো মানে হাতত আঙুঠি আছে আৰু হাতত চেইন আছে, মানে হেলমেটৰ পৰা হেলমেট লগোৱা আছে, মানে মুখটো আধা চিনা পোৱা যায়, মানে হ'লেও মানে ধৰক প্ৰপাৰ। আৰু মানুহটো ইয়াত খনামুখত বহুত দিনৰ পৰা অত্যাচাৰ চলাই আছে। এইটো গ্ৰুপটো দুজন মানুহ হয়, মানে পালচাৰ বাইক 220 বাইক লৈ, মানে হাতত 4টা আঙুঠি আছে। আৰু তেনেকুৱা যদি কোনোবাই ফকাছ পায় তেতিয়া মানে সতৰ্ক হৈ যাব লাগে চবেই। ইয়াৰ পূৰ্বে চুৰি হৈছে ইয়াৰ খনামুখত মানে ছমাহৰ পৰা প্ৰায় 1-1.5 মাহ মূৰে এটা দোকানৰ টাৰ্গেট লৈ আছে। এতিয়া খনামুখ লৈছে, পিছত ক'ৰবাত বেলেগ জেগাতো ল'ব। সেইকাৰণে মই কওঁ যে চবে এতিয়া সতৰ্ক হৈ যাব। তেনেকুৱা মানুহ পালে তাৰমানে আগতে মানে হুঁচিয়াৰ হ'ব লাগে। আৰক্ষীক জনাইছোঁ, আমি জনাইছোঁ, ভিডিঅ' ফুটেজো দিছোঁ। আৰক্ষী ইনকুৱাৰী কৰি আছে। কি ষ্ট'ৰ এইটো? ৰহমান হাৰ্ডৱেৰ, খনামুখ ৰাঙাজান। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।